বঙাইগাঁৱৰ মানিকপুৰত আৰক্ষী বিষয়াক আটক কৰা হৈছে। আটক কৰিছে এএছআই বিপ্লৱ কুমাৰ দাসক। শনিবাৰে সন্ধিয়া পাতিলা দহাৰ ৰঞ্জিত নাথৰ ঘৰত চলাইছিল গুলী। তিনিজাইকৈ গুলীচালনা কৰিছিল এএছআই বিপ্লৱ কুমাৰ দাসে। ৰঞ্জিত নাথৰ পৰিয়ালৰ লোকে তাৰ পাছতে এজাহাৰ দাখিল কৰিছিল। তেওঁলোকৰ এজাহাৰৰ ভিত্তিতে পিস্তলসহ আটক কৰা হৈছে বিপ্লৱ দাসক। কাজলগাঁও আৰক্ষী ছাউনীত কৰ্মৰত আছিল বিপ্লৱ দাস। কেইটামান দিন পূৰ্বে সেই ঘটনা সংঘটিত হৈছিল। ৰঞ্জিত নাথ নামৰ এগৰাকী ব্যক্তিৰ ঘৰলৈ গৈ তেওঁ গুলীচালনা কৰিছিল, যাৰ ফলত অভিযোগ উত্থাপন কৰিছিল ৰঞ্জিতৰ পৰিয়ালে। আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী মুহূৰ্তত আৰক্ষীৰ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰু অৱশেষত পিস্তলসহ আটক কৰা হয় আৰক্ষী বিষয়াগৰাকীক। পুনৰ জনাইছো, বঙাইগাঁৱৰ মানিকপুৰত আৰক্ষী বিষয়াক আটক কৰা হৈছে। আটক কৰা হৈছে এএছআই বিপ্লৱ কুমাৰ দাসক। শনিবাৰে সন্ধিয়া পাতিলা দহাৰ ৰঞ্জিত নাথৰ ঘৰত গুলীচালনা কৰিছিল। প্ৰায় তিনিজাইকৈ গুলী চলাইছিল এএছআই বিপ্লৱ কুমাৰ দাসে। ৰঞ্জিত নাথৰ পৰিয়ালৰ লোকে সেই সময়ত এজাহাৰ দাখিল কৰিল আৰক্ষীৰ ওচৰত আৰু পৰৱৰ্তী মুহূৰ্তত আৰক্ষীৰ অভিযান অৱশেষত পিস্তলসহ আটক কৰা হ'ল বিপ্লৱ দাসক। কাজলগাঁও আৰক্ষী ছাউনীত কৰ্মৰত আছিল এগৰাকী আৰক্ষী বিষয়া। স্মাৰ্ট 5টা 5:30 বজাত দাদা আহি পেলাই দোকানত সোমাইছে। দোকানত দেউতা আছিলে, তো দেউতা সুধিছে জ্যোতিষ ক'ত বুলি। মইতো দোকানতে থাকোঁ। পিছত যোৱাকালি মই কাম কৰি আছিলোঁ ঘৰত। কাম কৰি থকা সময়ত সি আহি দোকানত নাপাই পেলাই আমাক ঘৰত বাৰাণ্ডাত আহি পেলাই মানে কি মোক বিচাৰিছে। মোৰ ৱাইফক সুধিছে জ্যোতিষ ক'ত বুলি। মই ভিতৰত কাম কৰি আছিলোঁ। পিছত ওলাই আহিলোঁ। ওলাই আহি তাক দেখা পালোঁ অলপ নাকত দুখ পাই আছে। তাক বহিব দিলোঁ মই, বোলে দাদা দেখোন। আৰু মোৰ চাচুমা আছিলে বোলে বাৰাণ্ডাতে দেখা পাইছে আহি পেলাই। তো সি আহি কৈছে জ্যোতিষ তোৰ কাৰণে গিফ্ট লৈ আহিছোঁ। গিফ্টটো মানে কি এটা মেগজিন পিষ্টল লৈ আহিছে। পিষ্টলটো আনি পেলাই মোক দিব খুজিছিলে এনেকৈ। পিছত মই লোৱা নাই, সেইটো লোৱা নাই। আৰু মই ভাবিলোঁ সি তেখেতে এছআই যিহেতু তাৰ লগত থাকিব পাৰে, আছে সিটো আৰু থাকেই ধৰক, যিহেতু চাকৰি কৰে তাই। ধুনীয়াকৈ বহিফাই দিলোঁ। দুখ পাইছে এবাৰ 5 মিনিট সময়মান বহি পেলাই মানে 2-3টা গুলী এনেকৈ বাৰাণ্ডাতে চিৰিত মাৰি দিছে। আৰু তেখেত আগৰ পৰাই চিনাকি, মোৰ চিনাকি মানে এনেকুৱা এই সৰ্বক্ষণ কেইদিনমান গাড়ী চলাইছিলোঁ, ছুটিত চলাইছিলোঁ। একো ক্ষতি হোৱা নাই। ক্ষতি একো হোৱা নাই। সি বাহিৰতে মাৰি দিছে। 3টা ফুটাইছিলে, তাৰে 2টা খোকাহে বিচাৰি পাইছোঁ। 2টা মই থানাত লৈ লৈছে ছাৰহঁতে আহি পেলাই। তাৰ বিপ্লৱ দাস। সি আগতে মই সৰ্বক্ষণতে লগ পাইছিলোঁ যেতিয়া মই থানাত গাড়ী চলাইছিলোঁ। মানে কি এনে ছুটিত চলাইছিলোঁ 2-1 দিন এনেকুৱা আৰু এই লকডাউনৰ সময়ত। এতিয়া কাজলগাঁও চিৰাঙত বুলি জানো। চিৰাঙৰ পৰা আহি থাকোঁতে মানে কেতিয়াবা দোকানত সোমাই পেলাই পানী চানী খাই যায়, চিগাৰেট কেতিয়াবা এনেকুৱা কিবা অলপ ড্ৰিংকছ কৰা হেন পাইছিলোঁ মই। হয়, ইয়াতে কৰা নাই। কৰি আহি পেলাই দোকানত খুদছে দেউতাক। আমাৰ ঘৰত 5 মিনিট সময়ো হোৱা নাই। এনেকুৱা 5 মিনিটৰ ভিতৰতে মানে কি কিবা চকতে আৰু এনেকৈ ফুটাই দিছে আৰু বাহিৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।